গুড মৰ্ণিং বন্ধুসকল। আমি আমাৰ অসমখনক যদি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখোঁ, চাইনাৰ নিচিনা যদি আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখোঁ, তেতিয়া আমি বিদেশত গৈ আমি পইচা খৰচ কৰাৰ কোনো দৰকাৰেই নপৰে। আমাৰ অসমখন ইমান চহকী, আমাৰ নেচাৰেল ইমান চ'ৰ্চ আছে। গতিকে আমি অসমখন আজিকালি আমাৰ অসমীয়া মানুহ বহুত ৰিজৰ্টবিলাক খুলি আছে, ধুনীয়া ধুনীয়া ৰিজৰ্ট খুলি আছে। পইচাবিলাক আমাৰ ইয়াতে অসমত ইনভেষ্ট কৰিব লাগে আৰু ভাৰতত ইনভেষ্ট কৰিব লাগে। আমি বিদেশত গৈ আমাক যিখিনি ভাৰতীয় মানুহক এতিয়া অপমান কৰি আছে, পলাব লগা কৰিছে, ষ্টুডেণ্টবিলাকক মাৰি আছে, ছোৱালী ল'ৰা সকলোকে মাৰি আছে, প্ৰাণৰ ভয় আছে। গতিকে আমি বিদেশত ইউৰোপীয়ান কাণ্ট্ৰিত কিয় থাকোঁ? সেইবিলাকতো এনেও কলনিয়েল কাণ্ট্ৰি হয়। সিহঁতে বেলেগৰ পৰা লুটিব জানে, বেলেগক পইচা দিব নোৱাৰে। এতিয়া ভাৰতীয়বিলাকে তাতে গৈ পইচা ঘটা বুলি হিংসা কৰি ট্ৰাম্পে লগাই দিছে এইবিলাক। গতিকে ট্ৰাম্পৰ কথা শুনি গোটেই ইউৰোপখনত ভাৰতীয় মানুহক থকা সৰকা কৰি আছে, নেগলেক্ট কৰি আছে, লেতেৰা, ইণ্ডিয়ানছবিলাক লেতেৰা বুলি কৈ আছে। আমাৰ অসমখনো গুৱাহাটীখন ইমান লেতেৰা, মিউনিচিপাল ডিপাৰ্টমেণ্টটো ইমান বেয়া। মিউনিচিপালিটি বিভাগে যদি 500 টকাকৈ ফাইন ভৰাই গুটকা খোৱা, পাণ খোৱাবিলাকক, শিখৰ খোৱাবিলাকক 500 টকা যদি ফাইন ভৰাই, তেতিয়া মুখতে লৈ পেটতে গিলি দিব হয় পিকবিলাক, আৰু হেৰিত নেপেলায়, আৰু এই পকাবিলাকত নেপেলায়। ভৰি দিব নোৱাৰি, বাছ ষ্টেণ্ডত ভৰি দিব নোৱাৰি, ইমান পিকৰ উৎপাত। জালুকবাৰীত ফ্লাইঅভাৰত ইমান লেতেৰা। এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নজৰ হোৱা দৰকাৰ, আৰু NGO বিলাকক এইবিলাক দায়িত্ব দিব লাগে। আৰু চুইপাৰবিলাকক, যেনেকৈ ছিকিমখনত ৰাতিপুৱা 7টা বজাতে চুইপাৰে চব চাফ চিকুণ কৰি লৈ যায়, সেনেকৈ যদি আমাৰ গুৱাহাটীখনতো ৰাতিপুৱা 7টা বজাতে যদি GMDয়ে চুইপাৰবিলাকক দায়িত্ব দিয়ে যে তহঁতে 7টাৰ ভিতৰতে গোটেই ঝাৰু মাৰি চাফ চিকুণ কৰি লৈ যাব লাগিব, তেতিয়া চুইপাৰবিলাকে কিয় নকৰিব? সিহঁতৰোতো দৰমহাৰ কথা আছে। গতিকে এইখিনি যদি চিভিক চেন্স যদি নৱজাগৰণ আনিব নোৱাৰে, চৰকাৰেহে পাৰিব। আমি সাধাৰণ জনতাই ক'লে এইবিলাক কাৰো কাণৰ গুৰেদি নাযায়। এতিয়া চৰকাৰে এইবিলাক ট্ৰেইনিং দিব লাগিব, স্কুল কলেজত ট্ৰেইনিং দিব লাগিব, আৰু মিটিং কৰিব লাগিব জনজাগৰণৰ আৰু চাফ চিকুণৰ স্বচ্ছতাৰ ওপৰত মিটিং কৰিব লাগিব। চৰকাৰে নিজে মানুহ নিয়োগ কৰি সেইবিলাক মিটিং গ্ৰুপ কৰি সকলোবিলাককে যাতে প্ৰত্যেকটো এৰিয়া বান্ধি দিয়ে যে এইখিনি চাফা এইকেইটা মানুহ গ্ৰুপে কৰিব, এইটো গ্ৰুপে কৰিব, এনেকৈ NGO বিলাকক বান্ধি দিলে তেতিয়া আমাৰ গুৱাহাটীখন ভাল হ'ব। চাইনা কিমান চাফ চিকুণ, ৰাস্তাটো মিনিটে মিনিটে গাড়ী আহে চাফা কৰি লৈ যায়। আমি ভিডিঅ'বিলাক দেখা পাই থাকোঁ। চাইনাত মই যোৱা নাই দিয়কচোন, কিন্তু ভিডিঅ'বিলাক দেখা পাই থাকোঁ কেনেকুৱা চাফা, কি ইলেক্ট্ৰনিক ডিপাৰ্টমেণ্ট ইমান মডাৰ্ণ। গতিকে আমাৰ এইবিলাক ভাৰতৰ মানুহে, অসমৰ মানুহে এইবিলাক শিকিব লগা বহুত দৰকাৰ আছে। তেতিয়াহ'লে আমি বাহিৰত গৈ টকা ইনভেষ্ট কৰিব নালাগে। আমাৰ অসমত, আমাৰ ভাৰতত আহি বিদেশী লোকে আহি টকা ইনভেষ্ট কৰিব। আজিলৈ এইখিনিয়ে ক'লোঁ। ধন্যবাদ, সুপ্ৰভাত।